ইংৰাজী নৱবৰ্ষৰ আজি পহিলাটো দিন আৰু পহিলাটো দিনটোত আমি ND24 তৰফৰ পৰা সমগ্ৰ অসমবাসীলৈ আমি জনাইছোঁ অফুৰন্ত শুভকামনা। আমি এতিয়া উপস্থিত আছোঁ উজনিৰ বিশেষকৈ আহোমৰ প্ৰথমটো স্থায়ী ৰাজধানী চৰাইদেউ মৈদাম ক্ষেত্ৰত আৰু ইতিমধ্যে চৰাইদেউ মৈদাম ক্ষেত্ৰই বিশ্ব ঐতিহ্য ক্ষেত্ৰৰূপে বিবেচিত হৈছে আৰু আজি নৱবৰ্ষৰ প্ৰথমটো দিনত আচলতে চৰাইদেউবাসীৰ লগতে সমান্তৰালভাৱে অসমৰ বিভিন্ন স্থানৰ পৰা বিভিন্ন দৰ্শনাৰ্থী ইতিমধ্যে চৰাইদেউ বুকুত ভিৰ কৰিছে। মই সামগ্ৰিক পৰিৱেশ দেখুৱাইছোঁ। এনেদৰে চৰাইদেউ মৈদামস্থলীত ইতিমধ্যে লোকে লোকাৰণ্য হৈ পৰিছে বুলি ক'ব লাগিব আৰু পৰিয়ালৰ লগত তেওঁলোকে নৱবৰ্ষৰ প্ৰথমটো দিনত তেওঁলোকে পহিলা দিনটোত এনেদৰে চৰাইদেউ মৈদামত তেওঁলোকে সমিল মিলিলে উপস্থিত হ'ব বিচাৰিছে আৰু মই সামগ্ৰিক দৃশ্য দেখুৱাইছোঁ। এনেদৰে অসমৰ বিভিন্ন স্থানৰ পৰা বন্ধু বান্ধৱ তথা আত্মীয় স্বজন পৰিয়াল সহিতে তেওঁলোকে ইংৰাজী নৱবৰ্ষৰ পহিলা দিনটোত তেওঁলোকে এনেদৰে ওলাই আহিছে আৰু মোৰ লগত চৰাইদেউ মৈদাম বুলি ক'লে বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ বুলি ক'লে আচলতে সততে পৰিচিত জয় বৰা ডাঙৰীয়া উপস্থিত আছে। প্ৰথমতে আপোনাক মই ND24 স্বাগতম জনাইছোঁ আৰু ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ। কি পৰিকল্পনা, কেনে অনুভৱ? মোৰ ফালৰ পৰা মই চৰাইদেউবাসীৰ এজন ব্যক্তি হিচাপে অসমৰ সকলো জনগোষ্ঠীক মই স্বাগতম জনাইছোঁ, নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ আৰু ইয়াৰ লগে লগে মই ND24ৰ যিসকল কৰ্মকৰ্তা আছে সকলোকে মই নৱবৰ্ষৰ সুলভ জনাইছোঁ। সকলোৰে দিনটো সুমংগল যাওক, মানে বছৰটো সুমংগলে যাওক আৰু নৱবৰ্ষটোত যাতে সকলোৰে উদ্যমেৰে নিজৰ কৰ্মত সফলতা লাভ কৰক, ইয়াৰ বাবে মই সকলোকে ধন্যবাদ জনাইছোঁ। আৰু এটা জানিব বিচাৰিম, আচলতে পূৰ্ব চৰাইদেউ আৰু শেহতীয়াকৈ আমি যদি কওঁ বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ, নিশ্চয় যথেষ্টখিনি পাৰ্থক্য আছে। দৰ্শনাৰ্থীৰ সংখ্যা কেনে পাইছে? নিশ্চয় বিদেশৰ বিভিন্ন পৰ্যটক আহিছে, কি ক'ব? হয়, মানে ভাৰতবৰ্ষৰ বাহিৰৰ অন্যান্য দেশৰ পৰা আহিছে। আটাইতকৈ বেছি এবাৰ মানে ইটালীৰ পৰা পৰ্যটক আহিছে আৰু অষ্ট্ৰেলিয়াৰ পৰাও আহিছে, কানাডাৰ আহিছে, তাৰমানে বিভিন্ন দেশৰ পৰ্যটক আহিছে। ইংলেণ্ডৰতো আহিয়ে থাকে, প্ৰত্যেক বছৰে আহে ইংলেণ্ডৰ, কিন্তু ইটালীৰ পৰা এইবছৰ যথেষ্ট সংখ্যক পৰ্যটক আহিছে। ধন্যবাদ জনাইছোঁ আপোনাক। আচলতে যিটো সময়ত দেখা গৈছে আচলতে বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ পৰিগণিত হৈছে, চৰাইদেউক আচলতে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ ৰূপে পৰিগণিত কৰা হ'ল আৰু তাৰ পৰিপ্ৰেক্ষিতত ইতিমধ্যে চৰাইদেউ বুকুত ভালে সংখ্যক দেশী বিদেশী পৰ্যটক ভৰপূৰ হৈছে আৰু শেহতীয়াকৈ আচলতে পহিলা জানুৱাৰী দিনটোত আচলতে যথেষ্ট লোক ওলাই আহিছে। মোৰ লগত আৰু স্থানীয় ব্যক্তি আছে, কি ক'ব? ইংৰাজী নৱবৰ্ষৰ পহিলা দিনটোত আপোনাক নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু পৰিকল্পনা নতুন বৰ্ষটো কেনে হোৱা বিচাৰে আপুনি কি ক'ব? ধন্যবাদ। আমিও ND24ৰ যোগেদি সমগ্ৰ অসমবাসীলৈ ঐতিহাসিক চৰাইদেউ মৈদামৰ পৰা নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ আৰু আশা কৰোঁ এই নৱবৰ্ষই প্ৰতিজন অসমীয়ালৈ এক সুবাৰ্তা কঢ়িয়াই আনক, আনন্দময় পৰিৱেশ কঢ়িয়াই আনক, তাৰকে আশা কৰিছোঁ। কাৰ লগত আহিছে? মই মোৰ সতীৰ্থসকল আহিছে, জ্যেষ্ঠ কেইবাজনো ককাইদেউ আহিছে, তেওঁলোকৰ লগত আহিছোঁ পহিলা জানুৱাৰীটো চাবৰ কাৰণে, ঐতিহাসিক চৰাইদেউ ক্ষেত্ৰ চাবৰ কাৰণে। এয়া আছিল তেওঁৰ মন্তব্য। মই আৰু যুৱতীক দেখিছোঁ, আচলতে তাই ইতিমধ্যে চৰাইদেউত জনপ্ৰিয় হৈ পৰিছে, এগৰাকী উদীয়মান গায়িকা হিচাপে। কি ক'বা, কেনে অনুভৱ? আজি কাৰ লগত ওলাই আহিলে? আজি বহুত বেছি ভাল লাগিছে। আজি মই মোৰ মামা মামী আৰু বাৰ লগত মই মৈদাম চাবলৈ বুলি আহিলোঁ আৰু সমূহ অসমবাসীক মই ইংৰাজী নৱবৰ্ষৰ অফুৰন্ত হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু সকলোৰে ভাল হওক আৰু কুশলে থাকক। কিন্তু চৰাইদেউ আহিছা, আহোমৰ শৌৰ্য বীৰ্য যি প্ৰতীক চৰাইদেউ মৈদামস্থলী, নিশ্চয় কিবা এটা হেৰি হ'লে ভাল লাগিব। হয়, খুবেই এটি প্ৰিয় বিহু যোজনা গাবলৈ লৈছোঁ। এই বাছৰাৰ মুখলে এই দুলিয়াই পাতিলে দোলা, এই দুলিয়াই পাতিলে দোলা, এই কাণত জিলিকিলে এই নৰাৰে জাঙে ফাই, এই গাতে ঘুমে চেঙৰ চোলা। ধন্যবাদ জনাইছোঁ। আচলতে নৱবৰ্ষৰ দিনটো এনেদৰে তেওঁলোকে আচলতে আনন্দ উল্লাহে চৰাইদেউ বুকুত তেওঁলোকে সময়টো পাৰ কৰিব বিচাৰিছে। চৰাইদেউ ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰত আচলতে পৰিয়ালৰ সৈতে তেওঁলোকে নৱবৰ্ষৰ পহিলা দিনটো তেওঁলোকে উদযাপন কৰিব বিচাৰিছে। মূলত আৰু এগৰাকী ব্যক্তি আছে, কি ক'ব? প্ৰথমতে আপোনাক ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। পৰিকল্পনা কি? হয়, ময়ো আপোনাৰ ND24ৰ যোগেদি সমগ্ৰ অসমবাসী ৰাইজক নতুন বছৰৰ হিয়া ভগা শুভেচ্ছা জনাইছোঁ আৰু যিহেতু অসম বৰ্তমান উন্নতিৰ পথত, উন্নতিৰ জখলাত আগবাঢ়িছে, আমি ভাবিছোঁ যে 2026 বৰ্ষৰ পৰা অসমখনে আৰু উন্নতিৰ পথত আগবাঢ়ক, সেয়া আমি কামনা কৰিছোঁ। ধন্যবাদ থাকিল আপোনালৈ। আচলতে এনেদৰে চৰাইদেউ মৈদামস্থলী ইতিমধ্যে বিভিন্ন অঞ্চলৰ পৰা লোক এই পহিলা দিনটোত সদলবলে ওলাই আহিছে, তেওঁলোকে পৰিয়ালৰ লগত ওলাই আহিছে, বন্ধু বান্ধৱৰ লগত ওলাই আহিছে আৰু তেওঁলোকে এনেদৰে নৱবৰ্ষৰ পহিলা দিনটোত চৰাইদেউৰ বুকুতে তেওঁলোকে ইংৰাজী নৱবৰ্ষৰ পহিলা দিনটোত তেওঁলোকে অতিবাহিত কৰিবলৈ বিচাৰিছে। হয়।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।